আমি প্রথমতে আমার মুখ্যমন্ত্রীকে আমি হকিয়নি দি আমি কিছু স্লোগান আমি সাজু করেছিল। এই স্লোগান বিজেপি দালাগিরি বন্ধ করো। জাতি মাটি খেতি সিদিনাখন আমাৰ মাননীয় নেতাসকলৰ বিৰুদ্ধে গৌৰৱ গগৈ ডাঙৰীয়াক তেওঁলোকে পাকেট জাতি মাটি এয়া হল মাটি চোৰ। ডাঙৰ নহয় দেশতকৈ মামি ডাঙৰ নহয়। প্ৰতিবাদ অতি ন্যায্য প্ৰতিবাদ, কাৰণ দেশতকৈ মামি ডাঙৰ নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত বা তেওঁলোকৰ অঙহী বঙহী ঘৰুৱাৰ নামত যেনেধৰণে এফালৰ পৰা অসমৰ সম্পত্তি গ্ৰাস কৰিছে, এইটো অতি আশ্চৰ্যকৰ কথা, অতি দুখৰ কথা। অসমৰ ইতিহাসত বা ভাৰতবৰ্ষৰ ইতিহাসত আপোনালোকে দেখিছে নাই ক'ব নোৱাৰোঁ, কোনো এজন মুখ্যমন্ত্ৰী এনেকৈ এফালৰ পৰা মাটিখিনি গ্ৰাস কৰা, সম্পত্তি উৰ্ধৰ পৰা ঊৰ্ধ্বতম হোৱা আজিলৈকে আমি দেখা নাই, কাৰো নটিচত পৰা নাই। গতিকে তাৰ কাৰণে আমি ধৰ্ণা দিছোঁ যে ৰাইজ উচ্চাৰ হওক। যদি এনেধৰণে আমি এনেকৈ গোগ্ৰাসে গিলা যদি নেতাবিলাকক আমি শাসনৰ গাদীত বহুৱাবলৈ হয় অনাগত দিনত, আৰু কি হ'ব তাৰ কোনো ঠিকনা নাই। এতিয়া দেখিছে আপোনালোকে যে 5 বছৰ তেওঁলোকে 12,000 বিঘা মাটি তেওঁলোকৰ অধীনলৈ আনিছে। হয়, আজি গোটেই অসমজুৰি প্ৰতিবাদী কাৰ্যসূচী আমি কংগ্ৰেছ দলে পালন কৰিছোঁ। আপোনালোকে কাৰণটো জানেই, আমাৰ বেনাৰত লাগি আছে দেশতকৈ মামি ডাঙৰ নহয়। আজি আমাৰ অসমত দুখীয়া শ্ৰেণীৰ লোকে কেনেকৈ বসবাস কৰিছে তাৰ বিষয়লৈ আমি কেনেকৈ গভৰ্ণমেণ্টখনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাৰ ওপৰত তেওঁলোকৰ কোনো বিশেষ আঁচনি নাই। মহিলাসকলক 1250 টকা, লাখপতি আঁচনি বনাম বুলি পেলাই মহিলাক কেৱল প্ৰলোভন আৰু হিন্দু মুছলিমৰ ৰাজনীতিয়ে যিটো ইয়াত আমাৰ অসমৰ বাতাবৰণ পৰিৱেশ নষ্ট কৰিব বিচাৰিছে, তাৰ বিৰুদ্ধে আজি আমি এই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ অনুসৰি আমি জিলা কংগ্ৰেছে ইয়াত এই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। ইয়াত আপোনালোকে দেখিছে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পত্নীৰ নামত অসমত আজি দেশত 12,000 বিঘা মাটি তেওঁৰ নামত আজি দেশত আছে বুলি পেলাই আমাৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা